মেট্ৰিক পৰীক্ষাত খুন হৈ উজলিল মুছলমানৰ কন্যা ৰেহেনা আহমেদ। টিউচন নোহোৱাকৈ গণিত বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ মুছলমানৰ কন্যা ৰেহেনা আহমেদৰ। আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ 95% নম্বৰ লাভ কৰি চেণ্টাৰ টপাৰ হ'ল ৰেহেনা আহমেদ। MBBS হৈ দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন ৰচিছে মেধাৱী ছাত্ৰী ৰেহেনা আহমেদে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত খুন হৈ উজলিল বৰপেটাৰ কালজাৰ গাঁৱৰ বাসিন্দা মহম্মদ আলীৰ কন্যা ৰেহেনা আহমেদ। উল্লেখযোগ্য যে ৰেহেনা আহমেদে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ 95% নম্বৰ লাভ কৰি মাজগাঁও নৱশক্তি ছোৱালী হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও গণিত বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে ৰেহেনা আহমেদে। দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে আকৌ প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ৰেহেনা আহমেদে। মেধাৱী ছাত্ৰী ৰেহেনা আহমেদে ভৱিষ্যতত MBBS হৈ দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন ৰচিছে। ৰেহেনা আহমেদৰ সপোন বাস্তৱায়িত হওক তাৰে কামনা কৰিছো। তুমি 95% পাই 6টা বিষয়ত লেটাৰ মাৰ্ক পাই সফলতাৰে উত্তীৰ্ণ হৈছা। এই মুহূৰ্তত তুমি কি ক'বা? মই প্ৰথমতে আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ঘৰত অহাৰ কাৰণে ইমান কষ্ট কৰি। আৰু মই মেট্ৰিক পৰীক্ষাত 95% পাইছোঁ। মই প্ৰতিটো বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ। আৰু মই মেথছত 100 মাৰ্ক পাইছোঁ 100ৰ ভিতৰত। তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা? মই একদিনত 5ৰ পৰা 6 ঘণ্টাকৈ পঢ়িছোঁ। ভাল ৰিজাল্ট কৰিবলৈ হ'লে বেছি সময় পঢ়িব লাগে নেকি? পঢ়িব লাগে 5-6 ঘণ্টাকৈ সদায় পঢ়ি থাকিলে ইয়াতকৈ আৰু বেছি পঢ়িব লাগে। 3 ঘণ্টাও হৈ যাব। মানে হাৰ্ড ৱৰ্ক কৰাৰ লগতে স্মাৰ্ট ৱৰ্ক কৰিব লাগে। হয়। আজিৰ এইখন ফলাফল কৰাই অনাত তুমি বিশেষকৈ কাক ধন্যবাদ দিবা? মই শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিছোঁ আৰু তাৰ লগতে মাতৃশিক্ষকক ধন্যবাদ দিছোঁ। কাৰণ তেখেতে মোক সৰুৰ পৰা ডাঙৰলৈ বহুত কষ্ট কৰি পঢ়াইছে। একদম সৰুৰ পৰা ডাঙৰলৈ। এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যতত MBBS হোৱাৰ ইচ্ছা কৰিছোঁ। MBBS হৈ সমাজৰ কাৰণে কেনেদৰে আগবাঢ়িবা? মই দুখীয়া মানুহসকলক বিনামূলীয়া চিকিৎসা দিম বুলি ভাবিছোঁ। আৰু যিসকল তোমাৰ জুনিয়ৰ আছে সন্মুখত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ উদ্দেশ্যে কি ক'বা? মই সকলোকে কৈছোঁ যে সদায় পঢ়াটো সদায় পঢ়ি থাকিবা। কাইলৈ থৈ দিব নালাগে। এনেকৈ থৈ দিলে সদায় পিছ পৰি লাষ্টত এটা ডাঙৰ বোজা হৈ পৰিব। আৰু এদিনত 5-6 ঘণ্টাকৈ পঢ়িবা কমেও। ইয়াতকৈ কম পঢ়িলে ভাল ৰিজাল্ট নহয়। ঠিক আছে।